বোলে প্ৰথম কথাটো হ'ল যে মন্ত্ৰীবিলাকে যে পঢ়ি নাহে একদম খাটাং মিছা কথা। আজিলৈকে এটাও প্ৰশ্ন ভালকৈ উত্তৰ মোক দিব পৰা নাই মন্ত্ৰীয়ে। আজিয়ে আপোনালোকে দেখিছে মই দুবাৰ মাজত সোমাবলগীয়া হৈছে ডাক্তৰ ৰনোজ পেগুৰ প্ৰশ্ন। কাৰণ মানুহে প্ৰশ্ন সুধিছে যে ডিগ্ৰী কলেজত 7th আৰু 8th ছেমিষ্টাৰ ষ্টাৰ্ট কৰিলে টিচাৰ কিয় এপইণ্টমেণ্ট দিয়া নাই, তাৰ কোনো উত্তৰ নাই। ডিগ্ৰী কলেজত 7th আৰু 8th ছেমিষ্টাৰ আৰম্ভ কৰিলে ক্লাছৰুম কিয় নাই, তাৰ উত্তৰ ৰনোজ পেগুৰ হাতত নাই। যেতিয়া সেই প্ৰশ্নটো উত্তৰেই নাই, তেওঁ কি প্ৰশ্ন উত্তৰ দিবলৈ আহিছে? কেতিয়াবা এটা কথা ঠিক যে কোনোবা বিধায়ক, বিশেষকৈ মই আগতে দেখিছিলোঁ AIDFৰ বিধায়ক কোনোবা আগতে উপস্থিত নাথাকে কেতিয়াবা। এইবাৰ মই নাজানো কোন উপস্থিত থকা নাই। মই কিন্তু মোৰ প্ৰশ্নত সদায় উপস্থিত থাকোঁ, মোৰ প্ৰশ্নক লৈ মই বিতৰ্ক কৰোঁ। আৰু সেইকাৰণে মন্ত্ৰীসকলে যিটো মিছা কথা কয়, মন্ত্ৰীসকলে যিটো ভুল তথ্য দিয়ে, গতিকে মই কেতিয়াও তেওঁলোকক ৰক্ষা নিদিওঁ, তেওঁলোকক ধৰি বগৰাই দিবৰ কাৰণে চেষ্টা কৰোঁ। 100% বিধায়কসকলে অকল বিধায়ক নহয়, মন্ত্ৰী নহয়, মুখ্যমন্ত্ৰী। আপুনি আচৰিত হ'ব, কালি মুখ্যমন্ত্ৰী আছে কিন্তু মুখ্যমন্ত্ৰীয়ে আপোনাৰ হেৰিয়াৰ উত্তৰ নিদিয়ে, ল এণ্ড অৰ্ডাৰৰ কুৱেশ্যন, হোম ডিপাৰ্টমেণ্টৰ প্ৰশ্নৰ উত্তৰ নিদিয়ে। সেই ওচৰতে গৈ হেৰি ৰুমত সোমাই থাকেগৈ, উত্তৰ দিবলৈ দিয়ে পীযুষ হাজৰিকা। যেনেকৈ বহুত বিধায়ক আজিকালি মানে প্ৰশ্ন সুধি নাহে, সেইবোৰ মেনেজো হৈ যায় বহুত বিধায়ক ন, এনেকৈ প্ৰশ্ন সুধি নাহে। ঠিক তেনেকৈ অসমৰ মুখ্যমন্ত্ৰীও একদম অখিল গগৈ ধৰিব বুলি বা অন্য কোনোবাই ধৰিব বুলি তেওঁ হোম ডিপাৰ্টমেণ্টৰ কোনো প্ৰশ্নৰ উত্তৰ দিবলৈ বিধানসভালৈ নাহে। থাকিব লাগে উপস্থিত থকা 100% থকাটো জৰুৰী। মুখ্যমন্ত্ৰীও থাকিব লাগে, মন্ত্ৰীও থাকিব লাগে, বিধায়কসকলো উপস্থিত থাকিব লাগে। থেংক ইউ।